গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি মই উপস্থিত আছোঁ আমাৰ মৰমৰ দাদা এজনৰ ঘৰত। তেখেতে কিছুমান ছিষ্টেম আপডেট কৰিছে। তেখেতে এজন লাইটমেন হয়। তেখেতে নাটক ভাওনা আদি সকলো অনুষ্ঠানত তেখেতৰ লাইটৰ বিশেষ অৰিহণা থাকে। আজি মই দেখাম তেওঁৰ নতুন কিছুমান আপডেট সামগ্ৰী। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বিশ্বদাৰ ঘৰত আমি উপস্থিত। বৰ্তমান এয়া বিশ্বদাই নতুন আপডেট আনিছে লাইটৰ। আমাৰ মাজত উপস্থিত আছে সুনীল দা। তেখেতৰ পৰা আমি জানিব বিচাৰিম যে আমাৰ কি লাইটৰ কি নাম আৰু কেনেদৰে ব্যৱহাৰ কৰে। সুনীল দা, আপোনাৰ পৰা জানিব বিচাৰোঁ, কওকচোন লাইটৰ বিষয়ে। এক নম্বৰতে আমাৰ এইটো পিচি লাইট হয়। এইটো আমাৰ থিয়েটাৰত হাউডাৰৰ পৰা ব্যৱহাৰ হয়, স্পট হয়। এইটো পাৰ লাইট স্পটো ব্যৱহাৰ কৰিব পাৰি, ইয়াত ডেন্সতো ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পাৰ্লাৰত আছে আমাৰ এই স্পট লাইট আছে। এই স্পট লাইট বিশেষকৈ দৰকাৰ থিয়েটাৰত। তাৰপিছত এইটো ডেন্সৰ লাইট আছে, LED লাইট আছে। LED আমাৰ ডেন্সৰ আৰু ৰাসৰ প্ৰগ্ৰাম হওক, থিয়েটাৰ প্ৰগ্ৰাম হওক, গায়কৰ প্ৰগ্ৰাম হওক, আমি সকলোতে ইয়াক মানে মিক্সাৰ অপাৰেটৰৰ ওপৰত ডিপেণ্ড কৰি গোটেই লাইটখিনি আমি চলাব পাৰোঁ। এই ধুনীয়া আমাৰ এল'জেন আছে। এইবোৰ LED আছে, চাৰ্ফি আছে। আমাৰ নতুন চাৰ্ফি আহিছে। আমাৰ আপোনালোকে যোগাযোগ কৰিব পাৰে। চাৰ্ফি আহিছে, চাৰ্ফি ছেট। এইটো চাৰ্ফি লৈ পেলাই আপোনালোকে ধুনীয়াকৈ এটা অনুষ্ঠান সুকলমে পাৰ কৰিব পাৰে। বৰ্ড চাওক, বৰ্ড আমাৰ কি স্পেচিয়েল বৰ্ড বনোৱা গৈছে। মানে গাঁৱৰ অঞ্চলত নাটক কৰিবলগীয়া হ'লে আমাৰ বহুত হেভি বৰ্ড বনোৱা হৈছে। এইটো চাব পাৰে ধুনীয়াকৈ। আপোনালোকে এবাৰ নি পেলাই চাওক, চেক কৰক, কিমান সুন্দৰ পাৰফৰ্মেঞ্চ হ'ব। মানে কি ক'ম আৰু, বুজাব নোৱাৰি আৰু আপোনালোকক। ঠিক আছে, এইটো আমাৰ মানে পাৰ কাৰ্ড আছে, মিক্সাৰ আছে, DMX আছে, চাৰ্ফি চলিব। ৱেইট আমাৰ পাৰ কাৰ্ড ফিটিং আছে ইয়াত। এইবোৰ সকলো মানে যেতিয়া অলংকৃত কৰা হ'ব এখন নাটকত, তেতিয়ালৈকেহে আপোনালোকে বুজি পাব যে অনুষ্ঠানটো কিমান সুন্দৰভাৱে হৈ গ'ল। থেংক ইউ। এতিয়া আপোনালোকক যদি অসমৰ ৰাইজে যদি যোগাযোগ কৰিব লাগে, কিমান দূৰলৈকে আপোনালোকে লাইটৰ সুবিধাসমূহ যোগান ধৰিব পাৰিব? বহুত দূৰলৈকে যাব পাৰিম। এইটো ডিষ্টেঞ্চৰ ওপৰত কথা আছে, তাৰোপৰি এমাউণ্টৰ ওপৰত কথা আছে। বহুত দূৰলৈ যাব পাৰিম আমি, সেইটো সাহস আছে। যোৱাত কোনো বাধা নাই। এতিয়া আমি জানিব বিচাৰোঁ আমাৰ লাইটৰ স্বত্বাধিকাৰ বিশ্বদা। তেখেতে আৰু কিবা নতুন সামগ্ৰী অনাৰ যোগাযোগ কৰিছে নেকি? ভাবিছোঁ বহাকালে আৰু মুভি হেড কেইটামান লৈ আহিম আৰু পাৰ চাৰ এনেকৈ কিবা কিবি ল'ম, ষ্টেজ মাল। এতিয়া আপোনালোকক কণ্টেক্ট কৰিব লগা হ'লে কেনেকৈ কৰিব লাগিব? ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে। ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰটো দিয়া আছে, সেইটো ফোন কৰিলেই পাই যাব। এবাৰ আপুনি মুখেৰে কৈ দিয়কচোন আপোনাৰ নম্বৰটো। 7666332850। আকৌ এবাৰ কৈ দিব। 7666332850। আচ্ছা, আমি সুনীল দাৰ নাম্বাৰটো আপোনালোকক দি দিছোঁ, লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। 60021002006। ধন্যবাদ থাকিল আপোনালোকলৈ। আৰু মই সমগ্ৰ অসমবাসীক এটাই অনুৰোধ কৰোঁ যে আমাৰ মৰিগাঁৱত ইমানখিনি সামগ্ৰী পোনপ্ৰথমবাৰৰ বাবে আমাৰ বিশ্বদাই যোগাৰ কৰি লৈ আহিছে। আপোনালোকক দেখাইছোঁ গোটেইখিনি, প্ৰজেক্টৰ পৰা আদি কৰি দেখিছেনে লাইট কিমানবোৰ আছে। এটা অনুষ্ঠান সুকলমে তেওঁলোকে ধুনীয়াকৈ চলাব পাৰিব। এইটো হৈছে কি বিশ্বদা? প্ৰজেক্টৰ। থিয়েটাৰত কাষ্টিং চিষ্টেমৰ কাৰণে লাগে। থিয়েটাৰ নেম কাষ্টিঙৰ বাবে প্ৰয়োজন হয়, বা বিভিন্ন কাৰণত চিনাৰী টিনাৰী দেখুৱাব পৰা যায় স্ক্ৰীণত। চাপৰ্ট দিলে ভাল।
ইয়াত পৰিব ষ্টেণ্ডকেইডালৰ হাইট বহুত আছে ন দাদা? 15 ফুটিলৈকে 15 ফুট আছে হাইট 15 ফুট থাকিব। নহয় 12 ফুট 15 ফুট 10 ফুট 12 ফুট